ছবি এৰাম কুষাৰুণনে দনৰিখি মৈত্ৰেয়ে কহন্ত কথা মহাভাগ বিদুৰ দশ প্ৰচে তশ পাছে বিষয় ভোগ জিয়াও আছে বীৰকতি ভৈলা কৰ্ম ভাগে ও ৰাম ৰাম উপজিল মহাজ্ঞান হৰি বিনা নাহিয়ান মাধৱৰ সুমৰি বচন ভাৰ্যা পুত্ৰ সমৰ্পিয়া পুত্ৰ কব সূৰ্য দিয়া গৃহ এৰি গৈলাত পূবনে ৰামে পশ্চিম দিশক যায় সাগৰ তীৰক পায় দশু ভাই বখিলা আসনে ৰামে আত্মাক জানিবে লাগি শাস্ত্ৰ সব বিচাৰন্ত এহি নানা বিধ কৰ্ম গণে পূৰ্বত জান জল্য ঋষি যি থানত সিদ্ধ ভৈল হৰি গুৰু চৰণ প্ৰসাদে সেই স্থানে দশু ভাই তত্ত্ব বিচাৰি চাই আনবেৰি পৰম আহ্লাদে কুষাৰুৰ পুত্ৰ মৈত্ৰেয় ঋষিয়ে ব্যাসদেৱৰ পুত্ৰ বিদুৰৰ আগত কৈ আছে সেই বিদুৰ মহন্ত তুমি শুনা এনেধৰণে বহুকাল দশ প্ৰচেতশ গণে বিষয় সুখ ভোগ কৰ্মক আশ্ৰয় কৰি বিষয়ত বিৰগতি হৈ মহাজ্ঞান কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ কথা চিন্তা কৰি ভাৰ্যা পুত্ৰ সমৰ্পিয়া পুত্ৰক ঐশ্বৰ্য দিয়া গৃহ এৰি গলা তপোবন ভাৰ্যা পুত্ৰ সমস্তকে ধন সম্পত্তি ঐশ্বৰ্য বিভূতি ভাগে ভাগে ভগাই দি তেৰা সমস্তই ৰাজ্য এৰি বনে গমন কৰিলে গৃহস্থী ধৰ্ম এৰি বানপন্থ আশ্ৰয় কৰিলে আৰু বানপন্থ আশ্ৰয় কৰিবৰ বাবে পশ্চিম দিশে ৰাজ্যৰ পশ্চিম দিশে আগবাঢ়ি গল আৰু পশ্চিম দিশত গৈ এদিন সাগৰৰ তীৰত উপস্থিত হৈ ঈশ্বৰ কৃষ্ণ পৰম শংকৰদেৱক কৃষ্ণ তত্ত্বক জানি জীৱন ধন্য কৰাৰ কথা চিন্তা কৰি শাস্ত্ৰইনো কি নিয়ম পালনৰ কথা প্ৰকাশ কৰিছে সেই তত্ত্ব আশ্ৰয় কৰিবলৈ চেষ্টা কৰিছে কোন স্থানত যি স্থানত পূৰ্বতে ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰি জাঞ্জল্য ঋষিয়ে
পৰম সিদ্ধি লাভ কৰিব পাৰিছিল সেই স্থানকে দশ প্ৰচেতসগণে আশ্ৰয় কৰিলে। আন এৰি পৰম আহ্লাদে, আহ্লাদ মানে আনন্দ। যি ধৰণে আমাৰ এটা চিন্তা হয়, পিতৃ মাতৃয়ে যেতিয়া সন্তানটোৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ লগে লগে ভাল ৰিজাল্ট কৰাৰ কাৰণে বৰ আনন্দিত হয়, আৰু আনন্দিত হৈ কি কৰে, ল'ৰাটোক সোধে, ল'ৰাটোৱেও অৰ্থাৎ সন্তানটো দেউতাক মাকৰ লগত আলোচনা কৰে, বোলে দেউতা মই আৰ্টছত নপঢ়োঁ, মই কমাৰ্চত পঢ়িম, নহ'লে ছায়েন্সত পঢ়িম। কিয়? বোলে ছায়েন্সত পঢ়িলে বহুত সুবিধা হয়। এনেধৰণে আলোচনা হয়। এতিয়া ছায়েন্সত পঢ়িবি হয়, কোনটো ক'ত পঢ়িবি? বোলে কিয় আমাৰ গাঁৱৰে যে আমুক, নহ'লে আমাৰ আমুক গাঁৱৰ আমুকে যে পঢ়ি আছে আমুক কলেজখন, সেই কলেজখনত বৰ ভাল। মই তেওঁৰ লগত কথা পাতিছিলোঁ, ককাইদেউৰ লগত বা বাইদেউৰ লগত, তেওঁলোকে বৰ ভাল হয় বুলি কৈছে সেইখন কলেজত, গতিকে মই তাতে নাম লগাওঁ নেকি দেউতা? এনেকৈ সন্তানে জনাখিনি দেউতাকৰ আগত প্ৰকাশ কৰে, আৰু দেউতাক মাকেও আগৰ পৰা চিন্তা কৰি ৰখা সেই নাম থকা কলেজখনৰ কথা যেনেকৈ চিন্তা কৰে, ঠিক তেনেকৈ দশ প্ৰচেতসগণেও যিকোনো স্থান নিৰ্বাচন কৰা নাই ঈশ্বৰক চিন্তা কৰিবৰ বাবে, যে পূৰ্বতে জাঞ্জল্য নামৰ এজন ঋষিয়ে ঈশ্বৰক চিন্তা কৰি যি স্থানত সিদ্ধি লাভ কৰিছিল সেই স্থানকে তেওঁলোক 10 জনে নিৰ্বাচন কৰিলে। যিটো আমাৰ বাস্তৱ পৃথিৱীখনত হৈ থাকে চিন্তা, তেনেকৈ শাস্ত্ৰই আমাক সেই চিন্তাটো দৰ্শন কৰাইছে। তাৰ পাছত একাদশ ইন্দ্ৰিয়ক আপোনাৰ বৈশ্য কৰি, প্ৰাণ যে বায়ুক নিয়মীয়া, সমান কৰি আকাই বহি আছা একে ঠাই, দশোজনে আসন কৰিয়া, পৰম নিৰ্মল ব্ৰহ্ম মন প্ৰাণ সমৰ্পিয়া, নিবিড় সমাধি ধৰি ধ্যান, দেৱ ৰসভাৰ সন্তে দেৱ ঋষি নাৰদেও, দশকো দেখিলা এক স্থানে, নাৰদক দেখি আগে দেখি সমাধিক পৰিহৰি, দশো ভাই উঠিলাতে খন, পাইতে অৰ্ঘে পূজা কৰি, দুখানি চৰণে ধৰি, আদৰিয়া দিলন আসন, দেশন্ত নাৰদ ঋষি আচন্ত আসনে বহি, পুচিলন্ত ইয়াতি অনুৰাগে, পথত কুশলে গুৰু আখিলায়া পুনিয়ে থা, তব দৰ্শন কত ভাগ্যে। এনেকৈ দশ প্ৰচেতসগণে যেতিয়া একাদশ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি প্ৰাণৰূপী বায়ুতত্ত্বক একঠাই কৰি, দশোজনে যেতিয়া এক ঈশ্বৰ চিন্তাৰ ধ্যানত ব্ৰতী হ'ল, তেতিয়া দেৱঋষি নাৰদে সেই দহোজনকে দৰ্শনৰ বাবে স্বৰ্গৰ পৰা সেই স্থানলৈ আহিল। আৰু সেই স্থানত দেৱঋষি নাৰদ যেতিয়া উপস্থিত হ'ল, তেতিয়া দেৱঋষি নাৰদক দৰ্শন পাই দশো ভাই পাদ্য অৰ্ঘে গন্ধে ধূপে পূজা সেৱা শক্তি অনুসাৰে সেৱা নিবেদন কৰিলে।
আৰু দেৱঋষি নাৰদেও তেৰা সমস্তৰ লগত আলাপ আলোচনা কৰি নিজকে ধন্য মানিলে আৰু তেৰা সমস্তই দেৱঋষি নাৰদৰ আগত ঈশ্বৰ চিন্তা বিষয়ক কি কৰ্মক আশ্ৰয় কৰিব লাগে, কেনেকৈ আগবাঢ়িব লাগিব আদি কথাখিনি দেৱঋষি নাৰদৰ পৰা জানিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তাৰ পাছতে ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে, ৰাম ৰবিৰ প্ৰকাশে যেন জগত প্ৰকাশ হয়, সবাৰে গোচয়ত মুময়, তজু আগমনে তেন আমাৰ ভৈলে কমন, গুচিল দূৰ ঘূৰ ভৱ ভয়। যেনেকৈ এটি চাকি জ্বলাই দিলে আন্ধাৰখিনি নাইকিয়া হয়, লাইটটো জ্বলিলে আন্ধাৰখিনি নাইকিয়া হৈ যায়, সূৰ্য উদয় হোৱাৰ লগে লগে ৰাতিৰ আন্ধাৰটো ম্লান পৰি যায়, নাশ হৈ যায়। ঠিক তেনেকৈ তজু আগমনে তেন আমাৰ ভৈলেক মন, গুচিল দুৰ্ঘূৰ ভৱ ভয়। সেই দেৱঋষি তোমাৰ যে আগমন হ'ল আমাৰ কাষত, গতিকে তোমাৰ আগমনত আমি সমস্ত জনাৰে যি ভৱ সংসাৰ তৰণৰ চিন্তা আছিল, সেই ভয়টো আমাৰ মনৰ পৰা তৎক্ষণাৎ নাইকিয়া হৈ গৈছে। সেই দেৱঋষি তুমি আমাক কৃপা কৰা। ৰাম মহেশে সাক্ষাতে যিটো জ্ঞান ভক্তি কহিলন্ত, সমুখ কৰাইলা নাৰায়ণ, বহুকাল বহুতৰে বিষয় ভুঞ্জিয়া ঘৰে, সকলে আমাৰ ভৈল চন। সিহিতো আধ্যাত্ম জ্ঞান কহিওক বিদ্যমান, ফট ফট শৌক হৃদয়ত, তোমাৰ প্ৰসাদে স্বামী আৰু বাৰ জানো আমি, আপোনাৰ যেন থানত ৰামে যিটো জ্ঞান পায় আমি অপ্ৰয়াসে তৰিবহো, সংসাৰৰ জন্ম মৃত্যু জৰা, বোলোহো কাতৰ বাণী সেৱকৰ পুত্ৰ জানি, আমাক নিস্তাৰা প্ৰভু তৰা। হে দেৱঋষি নাৰদ, তুমি আমাক কৃপা কৰা যে যিখিনি তত্ত্ব বহু যুগৰ আগত ভগৱন্তৰ দ্বাৰা মহাদেৱ শিৱই লাভ কৰিছিল, আৰু সেই সমস্তখিনি জ্ঞান আমি তোমাৰ পৰা লাভ কৰিব বিচাৰিছো, যাৰ দ্বাৰা আমি এই ভৱ সংসাৰৰ পৰা তৰি যাব পাৰিম। সেই দেৱঋষি নাৰদ, তুমি আমাক এই কৃপা বৰ্ষণ কৰা। ৰাম ৰাজপুত্ৰ গণে তত্ত্ব পুছিলন্ত নাৰদত, শুনি মুনি ভোলাই আনন্দিত, কহিবাক ভক্তি জ্ঞান এৰিয়া বচনয়ান, হৰিত নিবিৰ কৰি চিত্ত। দেৱঋষি নাৰদ অতিশয় আনন্দিত হ'ল আৰু
প্ৰাচীন বৰ্হিষী ৰজাৰ পুত্ৰ দশ প্ৰচেতস গণৰ আগত ভক্তি তত্ত্ব জ্ঞান প্ৰকাশ কৰিবলৈ আগবাঢ়িল। শুনি ৰাজ পুত্ৰগণ স্থিৰ কৰি প্ৰাণ মন, মুহুৰ বচন সাৰোদ্ধাৰ, ভুঞ্জয় বিষয় মিছা হৰিত নাহিকে ইচ্ছা, জানা বৃথা জন্ম কৰ্ম তাৰ। সেই ৰজাৰ পুত্ৰসকল তোমালোকে শুনাচোন, মোৰ বচনৰ সাৰ তত্ত্ব যে বিষয় সুখ ভোগ এইটো হ'ল মিছা, হৰিত নাহিকে ইচ্ছা অৰ্থাৎ হৰি নামটো হ'ল সঁচা, কিন্তু সঁচাৰূপী হৰিৰ চৰণ চিন্তা নকৰি মিছাৰূপী বিষয় ভোগ আশ্ৰয় যদি কৰা, তেতিয়াহ'লে জানা বৃথা জন্ম কৰ্ম তাৰ। তেওঁৰ জন্মও বৃথা, তেওঁৰ কৰ্মও বিফল বুলি কৈছে। বৃথা মানে মিছা। এতিয়া সেইটো আমি কৰিছোনে নাই কৰা চিন্তা কৰিব লাগে। যদি আজি সেউকী বাপজনাৰ নিচিনাকৈ গুৰুগৃহৰ মাধ্যমেৰে বা প্ৰত্যেক দিনা পুৱা গধূলি ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱন আগ নবঢ়ায়, কেৱল 4টা শব্দ ব্ৰহ্মৰ মাজেৰেহে জীৱন আগবঢ়াই নিওঁ, কেৱল আন মাৰ কাট খাওঁ, আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে, তাৰ বাহিৰে বেলেগ চিন্তা নাই আৰু। কিন্তু গুৰু সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়োৱা সকলেও সেই 4টাকে আশ্ৰয় কৰে। আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে, কিন্তু তেওঁলোকে সেইটো কৰিবলৈ যাওঁতে ঈশ্বৰৰ নিৰ্দেশ মৰ্মে যায়। তাৰমানে ভাগৱতে বা বেদে যিটো নকৰিবলৈ গৈছে সেইটো নকৰে, কিন্তু বেদে যিটো কৰিবলৈ গৈছে সেইটো কৰে, কিন্তু কৰোঁতেও প্ৰথম ঈশ্বৰ সেৱাৰ মাধ্যমেৰেহে কৰে। অৰ্থাৎ পথাৰত হাল বাবলৈ যাব কেতিয়া? ৰাতিপুৱা 4 বজাত। কিন্তু 4 বজাৰ আগতে শুই উঠি শোৱা পাতি এৰি গা পা ধুই গুৰু সেৱা ভাগ কৰি লৈ লাল চাহ অকণ খাই লাহেকে কান্ধত নাঙলটো লৈ গৰুহাল খেদি খেদি হাল বাবলৈ যায়। তাৰমানে ঈশ্বৰ সেৱা কৰিহে কৰ্মলৈ যায়, ঈশ্বৰ সেৱা কৰিহে অফিচলৈ যাবলৈ চিন্তা কৰে। তেওঁলোকেও ধন উপাৰ্জন কৰিব, কিন্তু ঈশ্বৰ সেৱাৰ মাধ্যমেৰে আগবাঢ়ে। কিন্তু বাকীসকলে কি কৰে? যে নিৰ্দিষ্ট সময়ত উঠিলে, গা পা ধুলে, ভাতকেইটা খালে আৰু অফিচলৈ গুচি গ'ল। প্ৰত্যেকটোতে 4টা শব্দ আছে, আন মাৰ কাট খাওঁ, কিন্তু তাতে কিছুৱে শাস্ত্ৰসন্মতে ঈশ্বৰ সেৱাৰ মাধ্যমেৰে আন মাৰ কাট খাওঁটো আশ্ৰয় কৰে, আৰু বহুতে আন মাৰ কাট খাওঁ ঈশ্বৰ চিন্তা নকৰাৰ মাধ্যমেৰেহে সেইটো ব্যৱহাৰ কৰে, আশ্ৰয় কৰে। এতিয়া দেৱঋষি নাৰদে দশ প্ৰচেতস গণৰ আগত কৈছে যে ভুঞ্জয় বিষয় মিছা, তুমি যিটো আনমাৰ কাট খাওঁ কৰিছা, যদি হৰি নাম আশ্ৰয় হোৱা নাই, ঈশ্বৰ সেৱা নকৰাকৈ সেইটো কৰিছা, তেতিয়াহ'লে সেইটো মিছা। যদি ঈশ্বৰ সেৱাৰ মাধ্যমেৰে কৰিছা, তেতিয়াহ'লে সেইটো সঁচা ৰূপ পায়।